নমস্কাৰ আপোনালোক আটাইকে পুনৰবাৰ থিংকাৰ দ্য ইনটুইশ্যন ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। TH মানে হৈছে দা, IN মানে হৈছে ইনটুইশ্যন আৰু CR মানে হৈছে ক্লাছৰুম। ইয়াত আমি টিউশ্যনৰ কথা নকওঁ, আমি কোচিঙৰ কথা নকওঁ, ইয়াত আমি পাতোঁ কেৱল ইনটুইশ্যনৰ কথা। আৰু ইনটুইশ্যন মানে হৈছে মানুহে যেতিয়া পঢ়া শুনা কৰে তেতিয়া মানুহৰ মনৰ ভিতৰৰ পৰা যিবোৰ চিন্তা আহে, ভাল চিন্তা, তাকে ইনটুইশ্যন বুলি কোৱা হয়। ইনটুইশ্যন যেতিয়া আপোনাৰ ভিতৰৰ পৰা আহিবলৈ আৰম্ভ কৰিব আৰু আপুনি যেতিয়া এজন থিংকাৰলৈ সলনি হ'ব, চিন্তাবিদ, চিন্তাশীল মানুহ, তেতিয়া আপোনাৰ বাবে চৰকাৰী চাকৰি অথবা যিকোনো কম্পিটিটিভ এক্সাম আপোনাৰ বাবে বহুত বেছি দূৰৰ নক্ষত্ৰ নহয়। মই হিমাংক কাকতি স্বাগতম জনাইছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়। যেতিয়া চৰকাৰে ঘোষণা কৰিলে যে 3টা পৰ্যায়ত অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা দ্বিতীয় অনুষ্ঠিত হ'ব, সকলোফালে হাহাকাৰ লাগি গ'ল। বহুতৰ দেখিলোঁ কালি ফেচবুক পোষ্ট, বহুতে আৱেগিকভাৱে লিখিছে যে 3rd গ্ৰেড 4th গ্ৰেডৰ এটা পৰীক্ষাৰ বাবে 3টা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা কোনখিনিত। দ্বিতীয়তে বহুতে কৈছে যে এডিআৰি পৰীক্ষাটোৱে আশা কৰি আছিলোঁ, এতিয়া যদি তাতো লিখিত পৰীক্ষা হয়, ৰচনাধৰ্মী প্ৰশ্ন আহে, তেতিয়াহ'লে আমি কেনেকৈ এটেম্প কৰিম, আমিতো APSCৰ বাবে প্ৰিপেৰেশ্যন চলাই থকা নাই। বহুতে আকৌ এনেকুৱা ধৰণৰ কথাও কৈছে যে APSCৰ বাবে যিসকলে প্ৰিপেয়াৰ কৰিছে তেওঁলোকে এডিআৰি চাকৰি পাব, পাছত এডিআৰি চাকৰি এৰি থৈ যাব, যেতিয়া আকৌ APSC চাকৰি পাব। গতিকে কথাবোৰ তেনেকুৱা নে বেলেগ কিবা, সেই কথাটোকে আলোচনা কৰিবলৈ আহিলোঁ। মই আছোঁ কোকৰাঝাৰত। কালি বহুতো ফোন কল আহিল, মেছেজ আহিল, গতিকে সকলোৱে জানিব বিচাৰিছে। আমাৰ পেইড কৰ্চৰ ষ্টুডেণ্টখিনিয়ে বিশেষকৈ মোলৈ ফোন কৰি আছিল যে ছাৰ কি হ'ব, জানিব বিচাৰোঁ যে কি হ'ব, আমি কি কৰিম এতিয়া, আমিতো লিখিত পৰীক্ষা আমি কেনেকৈ দিম, APSC কেণ্ডিডেটৰ লগত কেনেকৈ কম্পিট কৰিম, সেইটো সকলোৰে বাবে ডাঙৰ কথা। পেনিক হৈ গৈছে সকলোৱে, মানে চিন্তা কৰিছে, বহুতো ধৰণৰ চিন্তা মনলৈ আহিছে। তো ট্ৰেইনত যেতিয়া আহি আছিলোঁ কামাখ্যা ৰাঞ্চি এক্সপ্ৰেছ, আমি ল'ৰা এজন লগ পালোঁ। তেওঁ UPSC কেণ্ডিডেট হয়, EPFO পৰীক্ষা, এমপ্লয়মেণ্ট প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনৰ পৰীক্ষা দি আহিছে। তো তেওঁ মোক সুধিলে কি হ'ব এইটো APSC। মই তেতিয়া তেওঁক ক'লোঁ আপুনি বেছি চিন্তা কৰিব নালাগে, মোৰ যিটো ইনটুইশ্যনে যিটো কথা কয়, মোৰ ইনষ্টিংক্টে যিটো কথা কৈছে, সেইটো হৈছে SSC পেটাৰ্ণত হ'ব। কওঁতে APSC বুলি কোৱা হৈছে কাৰণ তাতে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ থাকে, আৰু SSCটো 3টা পৰ্যায় থাকে। SSC CHSL হওক বা CGL হওক। CHSL হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পৰীক্ষা, 4th গ্ৰেডৰ পৰীক্ষা, আৰু CGL গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা। গতিকে সেইখিনি তাত যদি 3টা পৰ্যায়ত, সৰ্বভাৰতীয় পৰ্যায়ত বিহাৰ UPৰ ছাত্ৰ ছাত্ৰীয়ে যদি তাত অৱতীৰ্ণ হ'ব পাৰে, তেতিয়াহ'লে আমি অসমীয়া ছাত্ৰ ছাত্ৰীসকলো কিয় পিছ পৰি থাকিম। আৰু ভাল কথাটো হৈছে আপুনি যদি আজি এডিআৰি ক্লিয়াৰ কৰিব পাৰে 3টা পৰ্যায়ত, কালি পৰহি আপুনি SSC CGL, SSC CHSL আপুনি ক্লিয়াৰ কৰিব পাৰিব। এতিয়া কথাটো হ'ল, মই আৰম্ভ কৰিম এখন কিতাপৰ পৰা। সেই কিতাপখন মোৰ খুব এখন প্ৰিয় কিতাপ। কিয় প্ৰিয় সেই কথাটো মই কৈ লওঁ। তাত কিতাপখনৰ নামটো মই প্ৰথমে লিখি লৈছোঁ। কিতাপখনৰ নাম হৈছে 7 Habits of Highly Effective People, আৰু ৰাইটাৰ হৈছে ষ্টিফেন আৰ কভে। তাত মানুহক দুটা ভাগত ভাগ কৰিছে। 1 নম্বৰ হৈছে প্ৰ'এক্টিভ আৰু 2 নম্বৰ হৈছে ৰিয়েক্টিভ, বা 1 নম্বৰ ৰিয়েক্টিভ আৰু 2 নম্বৰ প্ৰ'এক্টিভ। এতিয়া ৰিয়েক্টিভ মানুহ কোনবোৰ মানুহক তেওঁ ৰিয়েক্টিভ বুলি কৈছে। এতিয়া ৰিয়েক্টিভ মানুহ মানে হৈছে সেইবোৰ মানুহ যিয়ে পটককৈ ৰিয়েকশ্যন কৰে যিকোনো এটা ঘটনা। যে বহুতো মানুহ দেখিছোঁ সৰু কিবা এটা হ'ব নাপায়, পটককৈ ৰিয়েকশ্যন দি দিয়ে, তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, খুব জল্দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰু কিছুমান মানুহ আছে খুব চাইলেণ্ট, তেওঁলোকে মনে মনে থাকে। তেওঁলোকে প্ৰথমে ঘটনাটো এনালাইচিছ কৰে, তাৰ পাছত তেওঁলোকে তাৰ ওপৰত কি কৰিব লাগিব সেইটো চায়। যেনে কিছুমান মানুহ আছে, এবাৰ দেখিছিলোঁ মোৰ লগৰ এজন ল'ৰা, তেওঁক গাৰ্লফ্ৰেণ্ডে এটা পাৰ্চ গিফ্ট কৰিছিলে, সেইটো হেৰাই যোৱাৰ লগে লগে গোটেই বন্ধু মহলত ৰিয়েকশ্যন, কান্দা কটা অৱস্থা নাই। তো মই কৈছোঁ মানুহটো আছে, পাৰ্চটোহে হেৰাইছে। তো তাত যদি পইচা আছিলে, কিবা এটা গ'ল, ঠিক আছে, অ'কে, হ'ব, হৈ যায় এইবিলাক। তো সেই কথাটো বহুতো মানুহে পটককৈ ৰিয়েকশ্যন দি দিয়ে, আৰু কিছুমান মানুহ প্ৰ'এক্টিভ হয়। প্ৰ'এক্টিভ মানুহ কোনবিলাকক কৈছে ষ্টিফেন আৰ কভে, যি ঘটনাটো চাই বিশ্লেষণ কৰে, তাৰ ওপৰত প্ৰত্যুত্তৰ দিয়ে। চ' বিকাম এ প্ৰ'এক্টিভ পিপল। ৰিয়েকশ্যন দি লাভ নাই, আৱেগিক হৈ লাভ নাই। আমি আৱেগক যিমান প্ৰশ্ৰয় দিম, সিমানে আমি জীৱনত পিছুৱাই যাম। গতিকে ৰিয়েক্টিভ নহ'ব, প্ৰ'এক্টিভ হওক। প্ৰ'এক্টিভ হ'বলৈ কি হ'ব, আপুনি এতিয়া এনালাইচিছ কৰক যে পৰীক্ষাটো কি হ'ব। গতিকে আপোনালোকৰ হয় ময়ে কৰি দিম, ৰাতিপুৱাই মই
পুৱাৰ পৰা উঠিয়ে প্ৰথমে ভিডিঅ'টোকে কৰিবলৈ লৈছোঁ, গোটেইখিনি নিয়মীয়া কামখিনি কৰি লৈ পেলাই এতিয়া ওলাই যাম। মোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, মা আছে, জেঠাই আছে, আমি গোটেইখিনি ওলাই যাম। গতিকে সেইখিনি কৰাৰ আগতে আপোনালোকৰ প্ৰতি মোৰ দায়িত্ব আছে, মই দায়বদ্ধ, গতিকে ভিডিঅ'টো কৰি থৈ যাব লাগিব। এতিয়া 3টা পৰ্যায়ত কেনেকৈ পৰীক্ষা হ'ব পাৰে, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ, সেইটো মই কৈ লওঁ। তাতে আমি লিখিম 3টা পৰ্যায়। PMI, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। এতিয়া প্ৰিলিমছটো কি হ'ব? অকল কোৱালিফাইং এক্সাম। যেনে আমি প্ৰৱেশিকা পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়াৰ আগত আমি স্কুলত কি কৰোঁ, প্ৰি বৰ্ড এক্সাম দিওঁ, টেষ্ট পৰীক্ষা বুলি যিটো আমি কৈছিলোঁ। তো তাতে কি হয়, স্কুলখনৰ শিক্ষকসকলে নিৰ্ণয় কৰে পৰীক্ষা পাতি যে আমাৰ বিদ্যালয়ৰ এই বছৰ 50জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত কিমানজন ছাত্ৰ ছাত্ৰী আচলতে প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে উপযোগী। এনেকুৱা হ'ব নালাগে যে 50জনে পৰীক্ষা দিলে আৰু 25জনে ফেইল কৰিলে, সেইটো কথা তেওঁলোকে আগতেই নিৰ্ণয় কৰে। আৰু ইয়াৰ পৰা আৰু এটা কথা ভাল হয়, পৰীক্ষাটো যেতিয়া পাতি দিয়ে, প্ৰিলিমছ নহয় আচলতে, প্ৰি বৰ্ড এক্সামিনেশ্যন যেতিয়া পাতি দিয়ে ডিচেম্বৰ মাহত বা নৱেম্বৰ মাহত, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে গম পায় মইনো ইমান দিনে কি পঢ়িলোঁ। আৰু তাৰপাছত ছাত্ৰ ছাত্ৰীসকলৰ মনত অলপমান কি আহে, চিৰিয়াছনেছ আহে যেতিয়া প্ৰি বৰ্ড এক্সামটো বেয়া হয়। গতিকে তেনেকুৱাই কথা, কোৱালিফাইং এক্সামটো বেছি চিন্তা কৰিব লাগে। আপুনি যদি কোৱালিফাই কৰি যাব পাৰে তেতিয়াহ'লে আপোনাৰ বাবে মেইনছটো হৈছে মূল পৰীক্ষা। কাৰণ মূল পৰীক্ষাৰ ওপৰত আপুনি কিমান নম্বৰ পাব তাৰ ওপৰতে আপুনি চাকৰি পাব নে নাপাব সেইটো নিৰ্ণয় কৰিব। কথাটো হ'ল প্ৰিলিমছ আপোনাৰ তেতিয়াহে ক্লিয়াৰ হ'ব যেতিয়া আপুনি মেইনছৰ বাবে পঢ়িব। যিসকল চোকা ছাত্ৰ ছাত্ৰী থাকে, যিসকল ভাল ছাত্ৰ ছাত্ৰী থাকে, তেওঁলোকে কি কৰে, তেওঁলোকে প্ৰি বৰ্ডছৰ কাৰণে নপঢ়ে, তেওঁলোকে টেষ্ট পৰীক্ষাৰ কাৰণে নপঢ়ে। তেওঁলোকৰ টাৰ্গেট কি, তেওঁলোকে জানুৱাৰী মাহত যেতিয়া মেট্ৰিকৰ পৰীক্ষাৰ বাবে 10ম শ্ৰেণী পায় তেতিয়া তেওঁলোকে তেওঁলোকৰ টাৰ্গেট কি যে আৰু এবছৰ পাছত মাৰ্চ বা ফেব্ৰুৱাৰী মাহত মই মেট্ৰিক পৰীক্ষা দিব লাগিব, সেইটো তেওঁলোকৰ ফ'কাছ। যিয়ে মেট্ৰিক পৰীক্ষা মেইনছ তাত ফ'কাছ কৰে তেওঁলোকৰ বাবে প্ৰিলিমছ বায়ে হাত কা খেল। ঠিক আছে, গতিকে আপোনালোকে ফ'কাছ কৰক মেইনছত। এতিয়া কথাটো হ'ল মেইনছৰ পেটাৰ্ণ কি, APSCৰ নিচিনা ৰচনাধৰ্মী বা লিখিত পৰীক্ষা হ'ব নেকি, সেই কথাটো মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ। মোৰ যিখিনি এনালাইচিছ, যিখিনি বিশ্লেষণ, তাৰ পৰা মই ক'ব বিচাৰোঁ যে এই মেইনছ পৰীক্ষাটো CGL বা CHSLৰ দৰে হ'ব, SSC, CGL বা CHSL। তো SSC, CGL বা CHSL বেংকতো থাকে সেইটো পৰীক্ষা। তো সেইটো কেনেকুৱা ধৰণৰ হ'ব, বেংকিঙৰ ক্ষেত্ৰতো থাকে, মই কৈ দিওঁ কি হ'ব মেইনছত। মই লিখি দিছোঁ ইয়াতে কি হ'ব পাৰে। পাঁচটা কথা আপোনালোকে ফ'কাছ কৰিব। ক'ত MCQ, MSQ, ৰিডিং কম্প্ৰিহেনশ্যন, কম্পিউটাৰ আৰু ডাটা এণ্ট্ৰি, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি। গতিকে ইয়াতে কি হ'ব, MCQ, MSQত আপোনাৰ কি হ'ব পাৰে যে মাল্টিপল চইচ কুৱেশ্যন থাকিব, যিবিলাকে 5000টা MCQ পঢ়ি যাব তেওঁলোকে তাৰ পৰা 5টা ক্লিয়াৰ কৰিব পাৰিব। লগতে MSQ কি হ'ব, যেনে ধৰক জালিৱান, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন মই পাইছিলোঁ যে তলৰ ঘটনাকেইটাৰ ভিতৰত কোনকেইটা ঘটনা আচলতে জালিৱানৱালাবাগ নহয় অসহযোগ আন্দোলনৰ কাৰণ। তাত দিয়া আছিলে জালিৱানৱালাবাগ, খিলাফত আন্দোলন দিয়া আছিলে, এনেকুৱা ধৰণৰ কেইটামান উত্তৰ দিয়া আছিলে। তেতিয়া তাৰ পৰা চিলেক্ট কৰিব লাগে। অপশ্যন থাকিব, 1ত থাকিব ANB, CND এনেকুৱা, বা ABC বা ABCD অল অফ দ্য এবোভ। গতিকে MSQত তেতিয়া সেইসকল ছাত্ৰ ছাত্ৰী ফচি যায় যিবিলাক ছাত্ৰ ছাত্ৰীৰ কনচেপ্ট ক্লিয়াৰ নাথাকে। কথাটো হ'ল মেইনছ পৰীক্ষা কিয় APSCৰ দৰে কথা কৈছে, আপুনি যদি নন কোঅপাৰেশ্যন, অসহযোগ আন্দোলন বা খিলাফত আন্দোলন বা আপোনাৰ যিকোনো এটা টপিক আপুনি ল'ব পাৰে, চিপাহী বিদ্ৰোহ, তাৰ ওপৰত যদি আপুনি 2 পেজ লিখিব পাৰে, লিখিত ৰচনাধৰ্মী প্ৰশ্ন এটা যদি লিখিব পাৰে, যিটো আমি মেট্ৰিকৰ সময়ত কৰোঁ, আমি চমুটোকা লিখিব পাৰোঁ কোনোবা এটা আন্দোলনৰ ওপৰত, বা ভাৰতীয় অৰ্থনীতিৰ কিবা এটা বিষয়ৰ ওপৰত আমি যেতিয়া চমুটোকা লিখিব পাৰোঁ, তেতিয়া কি হয়, সেই টপিকটোৰ ওপৰত অহা যিকোনো ধৰণৰ MCQ আমি অনায়াসে কৰি দিব পাৰোঁ। মাত্ৰ সিমানখিনি আমি আণ্ডাৰষ্টেণ্ডিং আনিব লাগে। আপোনালোকে এইবিলাক কাম কৰিছে আগতে। মেট্ৰিকৰ সময়ত আপুনি ছায়েন্সৰ MCQত গুৰুত্ব নিদিছিলে, আপুনি দিছিলে কি, কেনেকৈ মই কি বুলি কয়, কেনেকৈ মই ৰে ডায়েগ্ৰামবিলাক মই কেনেকৈ আঁকিব পৰা হ'ম, বা মই তাতে জেনেৰেটৰ মটৰ যিবিলাক পাওঁ কেনেকৈ পাৰিম, বা লাইফ প্ৰচেছত মানুহৰ ডাইজেশ্যন কেনেকৈ হয়,
আপোনালোকে দিছিলে কি দীঘল প্ৰশ্নত গুৰুত্ব দিছিলে, আৰু এতিয়া হ'ল কি আমি যেতিয়া গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ আমি দীঘল প্ৰশ্ন ভয় কৰা হ'লোঁ। একো নাই, আপোনালোকে গ্ৰেজুৱেশ্যনত যেনেকৈ পলিটিকেল ছায়েন্সত 5 নম্বৰ 7 নম্বৰ 6 নম্বৰৰ প্ৰশ্ন লিখিছিলে, একেটা কথাই, সেইখিনি আপুনি প্ৰেক্টিচ কৰক। কিন্তু মোৰ এনালাইচিছে কৈছে যে লিখিত পৰীক্ষা নহয়, ৰচনাধৰ্মী প্ৰশ্ন নহয়, হয়তো নহয়, এতিয়ালৈকে তেওঁলোকে ৰিলিজ কৰা নাই যিহেতু, তথাপি আমি এইখিনিয়ে ক'ব পাৰোঁ। তাত থাকিব কি পেটাৰ্ণটো এনেকুৱা হ'ব, MCQ MSQ কম্প্ৰিহেনশ্যন, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি আৰু ডাটা এণ্ট্ৰি। গতিকে এইকেইটা যেতিয়া থাকিব তেতিয়া আপোনাৰ কি হ'ব, কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হৈ গ'ল, ডাটা এণ্ট্ৰি টেষ্ট হৈ গ'ল, একেটা পৰীক্ষাতে মেইনছতে, একেখন কুৱেশ্যন পেপাৰতে, একেটা এক্সামিনেশ্যনতে, এদিনতে। তেতিয়া কি হ'ব, এক্সট্ৰাকৈ আপোনাৰ স্কিল টেষ্ট পতাৰ প্ৰয়োজন নাই। যোৱা বছৰ যেনেকৈ এক্সট্ৰাকৈ স্কিল টেষ্ট পতাৰ ফলত বহুতো ছাত্ৰ ছাত্ৰীৰ কি হৈছিলে, সমস্যা হৈছিলে, কাৰোবাৰ কম্পিউটাৰে কাম কৰা নাই, কিবা নাই, নেটৱৰ্ক নাই, হেন নাই তেন নাই, কীবৰ্ড বেয়া, মাউচ বেয়া, তো সেই সমস্যাবোৰ তেতিয়া নহয়। তো সেইবাবে মেইনছৰ পৰীক্ষাটো পতা হ'ব, আৰু মেইনছৰ পৰীক্ষাটোত এইকেইটা কথাৰ ওপৰত গুৰুত্ব দিয়া হ'ব। MCQ MSQ ৰিডিং কম্প্ৰিহেনশ্যন, আপোনাৰ ৰিডিং এবিলিটিটো টেষ্ট কৰিব, কাৰণ গ্ৰামাৰ প্ৰিপজিশ্যন এইবিলাক মুখস্থ কৰি চবেই যাব পাৰে, কিন্তু কম্প্ৰিহেনশ্যনটো পঢ়ি বুজি তাৰ ওপৰত 5টা প্ৰশ্ন কৰাটো ডাঙৰ কথা। তাৰ বাবে আপোনাৰ কি লাগিব, ৰিডিং হেবিট লাগিব। আমাৰ ৰিডিং হেবিট নাই, আমি নিউজ পেপাৰ নপঢ়োঁ, প্ৰথম কথা। আমি বাহিৰা কিতাপ নপঢ়োঁ, বাহিৰা কিতাপ পঢ়িলে অকল গল্প উপন্যাস এখনমান পঢ়ি থৈ দিওঁ পেন পেনিয়া, কিন্তু আমি খহটা নিমজ প্ৰবন্ধ আমি নপঢ়োঁ, আৰ্টিকেল নপঢ়োঁ। গতিকে সেইবাবে আমাৰ কি হ'ব, আমি ৰিডিং এবিলিটিটো ডেভেলপ কৰিব লাগিব। এইটো হৈছে মেইনছৰ কথাটো। শেষত আহিলে কি ইণ্টাৰভিউ। ইণ্টাৰভিউ পৰ্যায়টোক CGL-ৰ ক্ষেত্ৰত কি বুলি কোৱা হয়, CGL বা CHSL-ত এই ইণ্টাৰভিউ পৰ্যায়টোক দুটা নামেৰে জনা যায়। সেই দুইটা নাম মই লিখি দিছোঁ। সেইটো কোৱা হয় তেওঁলোকে পাৰ্চনেলিটি টেষ্ট আৰু DV মানে হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন। যেনে মই আজি নিজে ডকুমেণ্ট ভেৰিফিকেশ্যন আহিব লগা হৈছে, এক্সট্ৰাকৈ এটা দিন লাগিছে। কিন্তু ইণ্টাৰভিউ যেতিয়া পাতিব ADR কাৰণে, তেতিয়া তাতে কি হ'ব, পাৰ্চনেলিটি টেষ্ট কৰা হ'ব। প্ৰথম কথা, যেনে কোনোবা বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰে ইণ্টাৰভিউৰ ক্ষেত্ৰত, যে সেই বিশেষ কেণ্ডিডেটগৰাকী চৰকাৰী চাকৰিৰ বাবে উপযুক্ত প্ৰমাণ হ'ব নে নহ'ব, সেই কথাটো কি হ'ব, ইণ্টাৰভিউৰ পাৰ্চনেলিটি টেষ্টত গম পোৱা যাব। কাৰণ পাৰ্চনেলিটি মানুহৰ যেতিয়া ভাল হয়, তেতিয়া তেওঁ ৰাইজৰ সেৱা কৰিব পাৰে। তেওঁৰ মনৰ ভিতৰত যেতিয়া হিউমেনিটি থাকিব, এথিক্স মৰেলিটি থাকিব, তেতিয়া তেওঁ কি কৰিব, মানুহৰ সেৱা কৰিব পাৰিব। গতিকে সেইখিনি পাৰ্চনেলিটি টেষ্টত আহি গ'ল। দ্বিতীয় কথা, DV ডকুমেণ্ট ভেৰিফিকেশ্যন। যদি আপোনাৰ ইণ্টাৰভিউতে যদি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ যায়, পৃথককৈ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এটা পৰ্যায় চৰকাৰে অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা নাথাকে। আৰু তাতে ইণ্টাৰভিউ যিসকল ব্যক্তিয়ে ল'ব, সেইসকল ব্যক্তি নিশ্চয় আপোনাতকৈ বেছি গুণী জ্ঞানী অভিজ্ঞ ব্যক্তি হ'ব, আৰু তেওঁলোকে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। বহুতে ফেক কম্পিউটাৰ চাৰ্টিফিকেট উলিয়াই কম্পিউটাৰ সেইটো ফিল আপ কৰে, যিটো কোৱালিফিকেশ্যন, সেইবিলাক বস্তু টেষ্ট কৰিব পাৰিব। গতিকে ইয়াতে ট্ৰান্সপাৰেঞ্চি হয়তো বেছি পোৱা যাব। গতিকে সেইটোৱে হৈছে ইণ্টাৰভিউ এণ্ড DV, পাৰ্চনেলিটি টেষ্ট এণ্ড DV ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰয়োজনীয়তা। গতিকে সেইখিনিতে আপোনালোকে ওলাই পৰিব। হয়তো আপুনি মেট্ৰিকত 40% পায়, হায়াৰ ছেকেণ্ডেৰীত 70% পাইছে, কিন্তু গ্ৰেজুৱেশ্যন আকৌ কমি পেলাই আকৌ 50%ত আহিছে। তো আপোনাক প্ৰশ্ন কৰিব যে গ্ৰেজুৱেশ্যনত কিয় তোমাৰ মাৰ্ক কমিলে, সুধি দিব। তো আপুনি ক'ব মোৰ দেউতাৰ বেমাৰ বা মাৰ বেমাৰ বা এনেকুৱা হৈছিল তেনেকুৱা হৈছিল। তো তেনেকুৱা ধৰণৰ কথাবিলাক আহি পৰিব পাৰে। এটা কথা মন কৰিব, ৰিচেণ্টলি নহয়, যেতিয়া টাটাত যেতিয়া তাজ হোটেলত যেতিয়া আক্ৰমণ কৰিছিলে, আমাৰ পাকিস্তানৰ পৰা যেতিয়া তেওঁলোকে আক্ৰমণ কৰিছিলে, আজমল কাছফ তেওঁলোকে যেতিয়া আক্ৰমণ কৰিছিলে, সেই সময়খিনিত কি হৈছে জানেনে, যিসকল এমপ্লয়ী আছিলে তাজত, তেওঁলোকে কি কৰিছে, নিজৰ জীৱন দি পেলাই তাত থকা যিখিনি গ্ৰাহক কাষ্টমাৰ, সেইখিনি আলহী অতিথি যিখিনি তাজ হোটেলত ৰাতি আছিলে, তেওঁলোকক বচাবলৈ চেষ্টা কৰিছে। বহুতো মাতৃ এনেকুৱা আছে যাৰ শিশু ঘৰত আছিলে 6 বছৰীয়া 7 বছৰীয়া, কিন্তু তেওঁলোকে কি কৰিছে, নিজৰ কথা পাছত চিন্তা কৰিছে। প্ৰথমে যিখিনি আলহী অতিথি কনজিউমাৰ, সেইখিনিৰ কথা চিন্তা কৰিছে। যিখিনি মানুহ হোটেলত ৰাতি আছে, বিদেশী মানুহ বা ভাৰতীয় মানুহেই হওক, তেওঁলোকক কেনেকৈ আমি বচাব পাৰোঁ, সেই কথা তেওঁলোকে গুৰুত্ব দিছে। আৰু এইবিলাক কথা কি হয়, বাহিৰত বহুত বেছি চৰ্চা হয়। ঘটনাটো হৈ যোৱাৰ বহুত পিছত যেতিয়া তেওঁলোকে টেষ্ট কৰিলে, যে টাটাৰ আণ্ডাৰত তাজ হোটেলত কাম কৰা সেই কৰ্মচাৰীসকল কি এনেকুৱা তেওঁলোকৰ ভিতৰত এথিক্স এণ্ড মৰেলিটি আছিল, যে তেওঁলোকে নিজক বাদ দি পেলাই তেওঁলোকে প্ৰথমে আনৰ কথা চিন্তা কৰিছে। তেতিয়া গম পোৱা গ'ল যে টাটাই যেতিয়া ৰিক্ৰুইটমেণ্ট কৰিছিলে, তেওঁলোকে ক্লাছৰ টপাৰজনক ৰিক্ৰুইটমেণ্ট কৰা নাই। তেওঁলোকে কি চাইছে, যিটো মূল্যায়ন কৰা হয়, সামগ্ৰিক মূল্যায়ন, তাত চাইছে যে সেই ছাত্ৰজনৰ স্কুলৰ ৰেকৰ্ড কেনেকুৱা,
তেওঁ শিক্ষকক কেতিয়াবা বেয়া ব্যৱহাৰ কৰিছে নেকি, তেওঁ জুনিয়ৰক কেতিয়াবা বেয়া কৰিছে নেকি, তেওঁৰ ব্যৱহাৰ কেনেকুৱা, আচৰণ কেনেকুৱা, তেওঁ মানুহজন কেনেকুৱা, সেই কথাবোৰ চাই চাই সেই এমপ্লয়ীবিলাক পিক কৰিছিলে। আৰু সেইবাবে ইমান অনেষ্ট, ইণ্টেগ্ৰিটি থকা চিনচিয়াৰ কৰ্মচাৰী টাটাই কি কৰিব পাৰিছিলে, পাবলৈ সক্ষম হৈছিলে। গতিকে সেই কথাবোৰ চোৱা যায়। আপোনাৰ এনেকুৱা হ'ব নেকি, আপুনি 10টা বজাত যিটো পুৰণা ছিষ্টেম, আপোনালোকে কৈ থাকে পৰিৱৰ্তনৰ কথা, যে পুৰণা ছিষ্টেমত মানুহে কি আহে, যে অফিচ আৰম্ভ হয় ৰাতিপুৱা 9 বজাৰ পৰা, তেওঁলোক আহে 11টা বজাত, আপোনাৰ কাম পেণ্ডিং হৈ থাকে, ছিগনেচাৰৰ পিছত ছিগনেচাৰৰ বাবে আপুনি সপ্তাহৰ পিছত সপ্তাহ দৌৰি থাকে। গতিকে আপোনালোকে নতুন যিসকল কেণ্ডিডেট আহিব, আপোনালোকেও তেনেকুৱাই কাম কৰিব নেকি? যদি তেনেকুৱাই কাম কৰে, কেনেকৈ আমাৰ পৰিৱৰ্তন আহিব? গতিকে এই কথাবোৰ আমাৰ টেষ্ট কৰা খুব প্ৰয়োজন। আৰু এটা কথা মন কৰিব, আমি প্ৰায় দুৰ্নীতিৰ কথা কৈ থাকোঁ, কিন্তু যিসকল ব্যক্তি থাকে, যিসকল ব্যক্তিয়ে এক্সিকিউটিভ হিচাপে থাকে, সেই ব্যক্তিসকলে কিন্তু বিচাৰে পৰিৱৰ্তন এটা। আৰু এই যিবোৰ এক্সাম প্ৰচিডিউৰত যি পৰিৱৰ্তন আনিছে, সেয়া চৰকাৰে অনাৰ লগতে ইয়াৰ অন্তৰালত, ইয়াৰ আঁৰত কিন্তু সেইসকল ব্যক্তি হৈছে যিসকল ব্যক্তি এক্সিকিউটিভ হয়, যিসকল ব্যক্তিয়ে চিন্তা কৰিব পাৰে, পলিচি মেকিং কৰে, তেওঁলোকে এইবিলাক পৰীক্ষাৰ পৰিৱৰ্তন আনিছে। আপুনি দেখিছে ৰিচেণ্টলি NTA নেশ্যনেল টেষ্টিং এজেঞ্চিৰ দৰে এটা অনুষ্ঠানে কি কৰিছে, নিট আৰু নেটৰ কি হৈছে, তেওঁলোকৰ কুৱেশ্যন পেপাৰ লিক হৈ গৈছে। গতিকে সেনেকুৱাবোৰ যাতে নহয়, ট্ৰান্সপাৰেঞ্চি যাতে তাতে থাকে, সেই কথাবোৰত গুৰুত্ব দিয়া হৈছে নিশ্চয়কৈ। আৰু সেইবাবে এইটো এটা খুব ভাল পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। আৰু তাৰ বাবে আপোনালোকে চিন্তা নকৰিব, APSC বুলি কোৱাৰ লগে লগে ইয়াতে লিখিব যে দিব, সেনেকুৱা ধৰণৰ কথা নাই। অকল ৰচনাধৰ্মী যে আহিব, তেনেকুৱা ধৰণৰ কথাও নাই। একেবাৰে শেষত আৰু দুটা কথা ক'ম, তাৰপিছত মই বিদায় ল'ম আপোনালোকৰ মাজৰ পৰা, কাৰণ মোৰ আপোনালোকৰ যদি দায়বদ্ধতা আছে, সেই আপোনালোকৰ দায়বদ্ধতা মই পূৰণ কৰিব লাগিব। প্ৰথম কথা, চিলেবাছ কি হ'ব? চিলেবাছক আমি 3টা ভাগত ভগাব পাৰোঁ। ইণ্টাৰভিউ কথাটো মই বাদ দিছোঁ, 2টা ভাগ, প্ৰিলিমছ আৰু মেইনছ। এইখিনিয়ে হ'ব আপোনাৰ প্ৰিলিমছৰ চিলেবাছ। GS GKতে আমি কি ধৰিম, কাৰেণ্ট এফেয়াৰ্ছ ধৰিম। যদি পৰীক্ষাটো আমি 100 নম্বৰ বুলি ভাবোঁ, তেতিয়াহ'লে ইংলিছত 20 নম্বৰ, ৰিজনিঙত 20 নম্বৰ, মেথছত 20 নম্বৰ, GS GKত 30 নম্বৰ, কাৰণ 10 নম্বৰ আহিব ক'ৰ পৰা, কাৰেণ্ট এফেয়াৰ্ছৰ পৰা। এইটো হৈছে প্ৰিলিমছৰ চিলেবাছ হোৱাৰ সম্ভাৱনীয়তা আছে। নেক্সট আহিব মেইনছ। এয়া চাওক, মেথছত 30 নম্বৰ, ৰিজনিঙত 30 নম্বৰ, ইংলিছত 30 নম্বৰ, ডাটা এণ্ট্ৰি 15 নম্বৰ, কম্পিউটাৰত 15 নম্বৰ, আৰু GS GKটো মই লিখা নহ'ল, আপোনালোকে মই কৈ দিছোঁ, GS GKত আহিব কিমান, 30 নম্বৰ, টোটেল 150 নম্বৰ। যদি তেওঁলোকে কোৱালিফাইং এক্সাম প্ৰিলিমছৰ কথা যদি তেওঁলোকে ভাবে, তেতিয়াহ'লে প্ৰিলিমছৰ পৰা তেওঁলোকে যদি 100 নম্বৰ দিয়ে, তেতিয়াহ'লে মেইনছত 150 নম্বৰ, আৰু ইণ্টাৰভিউ এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যনত 50 নম্বৰ থাকিব। মন কৰিব, মেইনছেই মেইন পৰীক্ষা। মেইনছত যদি আপুনি ভাল মাৰ্ক স্ক'ৰ কৰিব পাৰে, চাকৰি আপোনাৰ। প্ৰিলিমছত ফ'কাছ নকৰিব, মেইনছত ফ'কাছ কৰক, ইণ্টাৰভিউৰ বাবে পাৰ্চনেলি ডেভেলপ কৰক, অফিচাৰ লাইক কোৱালিটি আজিৰ পৰাই নিজৰ ভিতৰত ডেভেলপ কৰক। প্ৰতিটো কথা, জীৱনৰ প্ৰতিটো সমস্যা এজন অফিচাৰ বুলি ভাবি লৈ মই কেনেকৈ সমাধান কৰিম, সেই কথাটো ভাবি ল'লে আপোনাৰ বাবে পাৰ্চনেলিটি টেষ্ট একদম ইজি হৈ যাব। কাৰণ APSCৰ বাবে যিসকলে প্ৰিপেয়াৰ কৰে, যিসকলে UPSCৰ বাবে প্ৰিপেয়াৰ কৰে, তেওঁলোকে প্ৰথম দিনাখনৰ পৰা ভাবি লয় যে আজিৰ পৰাই মোৰ কি হৈছে, পৰীক্ষা আৰম্ভ হৈছে, মই নিজৰ ভিতৰত অফিচাৰ লাইক কোৱালিটি ডেভেলপ কৰিব লাগিব। সেই কথাটো মোৰ গুৰুসকলেও মোক প্ৰায়ে কয়, তেওঁলোকে যে অফিচাৰ লাইক কোৱালিটি নিজৰ ভিতৰত ডেভেলপ কৰা, যাতে তুমি ইণ্টাৰভিউ ক্লিয়াৰ কৰিব পাৰা, আৰু যাতে তোমাৰ মনত এনেকুৱা এটা মেচিউৰিটি আহে, এনেকুৱা এটা আণ্ডাৰষ্টেণ্ডিং আহে, প্ৰতিটো কথা, প্ৰতিটো কনচেপ্ট তুমি খুব ধুনীয়াকৈ বুজিব পাৰা। গতিকে সেই কথাটোৱে কওঁ, পাৰ্চনেলিটি টেষ্টৰ বাবে আপোনালোকে নিজকে অফিচাৰ লাইক কোৱালিটি ডেভেলপ কৰক, চৰকাৰী চাকৰিয়ালৰ নিচিনা কোৱালিটি ডেভেলপ কৰক। সেই আমাৰ এটা শব্দ আছে ন, নিব্যা নিব্বি বুলি কয়,
যে সৰু সৰু কথাত আমি লাগি থাকোঁ, মিম শ্বেয়াৰ কৰি থাকোঁ। আমাৰ হাতত মিম শ্বেয়াৰ কৰিবৰ কাৰণে বহুত অফুৰন্ত সময় আছে। মিম এটা শ্বেয়াৰ কৰিলোঁ, তাৰ পাছত সেইটো ৰিপ্লাই কোনোবাই দিলে আমি হাঁহিলোঁ, কিবা কৰিলোঁ, ট্ৰল কৰিলোঁ, এইবিলাকে কৰি থাকোঁতে আমাৰ সময় পাৰ হৈ যায়। গতিকে অফিচাৰ লাইক কোৱালিটি ডেভেলপ কৰিলে কি হ'ব, ইউ আৰ বাউণ্ড টু ডু ছাম ৱৰ্ক। আপুনি পঢ়িবৰ কাৰণে আপুনি বাধ্য, আপুনি পঢ়িবই লাগিব। মোৰ ব্যক্তিগত জীৱনত মই হোৱাটছএপ তেনেকৈ ইমান ইউজ নকৰোঁ। বহুত মানুহৰ মোৰ ওপৰত কমপ্লেইন থাকে হোৱাটছএপত মেছেজ দিলে ৰিপ্লাই নকৰা। মই ব্যৱহাৰ কৰাই নহয় তেনেকৈ। মাত্ৰ ফোন কৰিব লাগে আৰু মোবাইলটো ব্যৱহাৰ কৰা হয়, ইউটিউবত কিবা ভিডিঅ' চাবলৈ ব্যৱহাৰ কৰা হয়, কিবা PDF পঢ়িবৰ কাৰণে কৰা হয়। ইমান লাগি থকা নহয়। ইনষ্টাগ্ৰাম ৰিলছত আপুনি লাগি থাকিব, সেইবোৰ অভ্যাস আপোনালোকে এৰিব লাগিব। আৰু এটা কথা, APJ আব্দুল কালামে কৈছিলে যে যদি আপুনি পোহৰ বিচাৰিছে, সূৰ্যৰ দৰে যদি উজ্জ্বল হ'ব বিচাৰিছে, তেতিয়া সূৰ্যৰ নিচিনাকৈ জ্বলিব লাগিব, তপস্যা কৰিবই লাগিব। কিন্তু 1 বছৰ নিজক দিয়ক, এই 2 মাহ সময় সম্পূৰ্ণ নিজক দিয়ক, আপুনি পৰীক্ষা ক্লিয়াৰ কৰিব পাৰিব। শেষত আৰু এটা কথা কৈ দিওঁ, আমাৰ যিসকল পেইড কোৰ্চৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে হয়তো নিশ্চয় এইখিনি কথা বুজি পাইছে, আৰু যিখিনি বুজি পোৱা নাই মই গুগল মিটৰ লৈ আহিম। আজি যদি সম্ভৱ হয় আনিম, নহ'লে কাইলৈ আমি লৈ আহিম। তাত আমি আকৌ 1-to-1 ডিছকাছ কৰিম। যিখিনি ডাউট আছে আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব। শেষত এটা কথা, 2টা নাম্বাৰ দিওঁ আপোনালোকক। এই 2টা নাম্বাৰত আপোনালোকে হোৱাটছএপ বা ফোন কৰিব পাৰে। কৰিলে আপোনালোকে গোটেই আমাৰ কোৰ্চ ডিটেইলছবোৰ পাই যাব। আমাৰ যিখিনি কোৰ্চ এভেইলেবল হৈছে সেয়া ADRE, খুব কম পইচা, বেছি পইচা নহয়। APSC ফাউণ্ডেশ্যন কোৰ্চো আমি আৰম্ভ কৰিছোঁ। তাৰ লগতে আৰম্ভ কৰিছোঁ CTET আৰু গ্ৰেজুৱেট এণ্ড পষ্ট গ্ৰেজুৱেট টেট। এই 4টাৰ বাবে আপোনালোকে আমাক কি কৰিব পাৰে, কণ্টেক্ট কৰিব পাৰে। এই 2টা নাম্বাৰ 6001409166, 8473071558, এই 2টা নাম্বাৰত আপোনালোকে ফোন কৰিব। আমাৰ গোটেই কোৰ্চ ডিটেইলছ পাব, ষ্টাডি মেটেৰিয়েল পাব, 1-to-1 গাইডেন্স পাব, গুগল মিটত ক্লাছ হ'ব। আৰু মই বিশেষকৈ আমাৰ পেইড কোৰ্চৰ ছাত্ৰ ছাত্ৰীসকলে আপোনালোকক ক'ব পাৰে, যেতিয়া চৰকাৰে ঘোষণা কৰা নাছিল প্ৰিলিমছ, মেইনছ এণ্ড ইণ্টাৰভিউ, তেতিয়াৰ পৰাই মই তেওঁলোকক দীঘল প্ৰশ্ন কৰিবলৈ দিওঁ, MCQ নিদিওঁ। যদি মই নন কোঅপাৰেশ্যন মুভমেণ্ট পঢ়াওঁ, তেতিয়াহ'লে নন কোঅপাৰেশ্যন মুভমেণ্টৰ ওপৰত তেওঁলোকক এটা পেৰাগ্ৰাফ, এটা পেজ বা 2টা পেজ মই লিখিবলৈ সদায় কৈ দিওঁ। যদি মই পঢ়াইছোঁ 1757 কনকুৱেষ্ট অফ বেংগল অধিকাৰ কৰিছিলে কোনে, ব্ৰিটিছে, সেইটো যদি মই পঢ়াইছোঁ, তেতিয়া তেওঁলোকক তাৰ ওপৰত এটা 10 নম্বৰ প্ৰশ্ন লিখিবলৈ কওঁ। আৰু তাৰ পাছত যদি তেওঁলোকক যেতিয়া MCQ দি দিওঁ, সেই MCQবিলাক তেওঁলোকে MCQ দিওঁ বা MSQ তেওঁলোকে অনায়াসে কৰি দিব পাৰে। গতিকে ডেট ইজ দ্য পেটাৰ্ণ। তো আমাক জইন কৰিলে আপুনি কিন্তু লিখা আপুনি বাদ দিব নোৱাৰে। চৰকাৰে APSC পেটাৰ্ণত পাতক বা নাপাতক, মেইনছত আপোনাৰ লিখিত পৰীক্ষা হওক বা নহওক, ৰচনাধৰ্মী প্ৰশ্ন আহক বা নাহক, আমাক জইন কৰিলে আপুনি লিখিবই লাগিব। ডেইলি 1 পেজ আপুনি লিখিব লাগিব। যিটো টপিক পঢ়োৱা হ'ব তাৰ ওপৰত আপুনি লিখি দিব লাগিব। অলছ' উই ইউজ মাইণ্ড মেপবিলাক ব্যৱহাৰ কৰিও আমি কি কৰোঁ, ছাত্ৰ ছাত্ৰীক কনচেপ্ট এটা ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। বহুত বহুত ধন্যবাদ ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে। লগতে আপোনালোকে শুভেচ্ছা আৰু শুভকামনা 2টাই মই জনাইছোঁ। থিংকাৰ দ্য ইনটিউশ্যন ক্লাছৰুম ফেমিলিৰ পৰা হিমাংক কাকতিৰ জৰিয়তে। বহুত বহুত ধন্যবাদ।